এই ধর্মঘট আসলতে শ্রমিক শ্রেণীয়ে উপায় নাপাই দিবলগীয়া হয়েছে। দেশৰ 10টা কেন্দ্রীয় ট্রেড ইউনিয়ন আর বিভিন্ন গণসংগঠনে এই আহ্বান দিছে। কারণ রাইজে বিচৰা নাই, কোনো ইউনিয়নে বিচৰা নাই। যিবোৰ শ্রমিকৰ কষ্ট কৰি অর্জিত করা আইনবিলাক আছিল, আমার মোদী ডাঙৰীয়াৰ চৰকাৰে হঠাতে যোৱা 21 নৱেম্বৰত ঘোষণা কৰি এটা অধিসূচনা জাৰি কৰি দিলে যে এতিয়াৰ পৰা শ্রম সংহিতাহে গাঁঠি ল'ব। আগৰ যিবোৰ শ্ৰমিকৰ আইনবিলাক আছিল, কষ্ট কৰি পেমেণ্ট অফ ৱেজেছ, পেমেণ্ট অফ বোনাছেছ ইত্যাদি গোটেইবিলাক বাতিল। ৱৰ্কমেন কম্পেনচেশ্যন এক্ট বাতিল হৈ গ'ল। তেতিয়াহ'লে শ্ৰমিকৰ কামৰ সময় কষ্ট কৰি 8 ঘণ্টা কাম পাইছিল, এটা 12 ঘণ্টা কাম কৰাৰ কাৰণে মোদী ডাঙৰীয়াই দিছে। কিন্তু তাৰ বিপৰীতে শ্ৰমিকৰ যিবোৰ অধিকাৰ, এই অধিকাৰবিলাক তেওঁলোকে মানি লোৱা নাই। গতিকে স্বাভাৱিকতে আৰু ৰাস্তা নাই, একো উপায় নাপায় আজি এই ধৰণে আন্দোলনত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। আর ইফালে 10টাকৈ ট্রেড ইউনিয়নের আজি ভারত বন্ধর আহ্বান। দেশজুড়ে শ্রমিক কর্মচারীর প্রতিবাদ বিজেপি সরকারের বিরুদ্ধে। আমিনগাঁৱতো দেখা গ'ল বন্ধৰ প্ৰভাৱ পৰা। ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আমিনগাঁৱতো পৰিছে। ৰাজপথলৈ ওলাই আহিছে সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰী। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈছে আমিনগাঁও ঔদ্যোগিক ক্ষেত্ৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে উত্তাল হ'ল শ্ৰমিক কৰ্মচাৰীৰ প্ৰতিবাদ। এয়া দৃশ্য আমি আমিনগাঁৱৰ আপোনালোকক দেখুৱাইছোঁ। দেশজোৰাত যি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল, আমিনগাঁৱতো এইদৰে প্ৰভাৱ পৰিছে এই বন্ধৰ। আমিনগাঁৱত এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। 10টাকৈ ট্ৰেড ইউনিয়নৰ আজি ভাৰত বন্ধৰ আহ্বান এনেদৰে জনোৱা হৈছিল আৰু তাৰ পাছতে বন্ধৰ প্ৰভাৱ ইতিমধ্যে ঠায়ে ঠায়ে পৰিছে। দেশজুৰি শ্ৰমিক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিজেপি চৰকাৰৰ যি আচলতে নীতি, সেই নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। আমিনগাঁৱতো এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে। ৰাজপথলৈ আমিনগাঁৱত ওলাই আহিছে সহস্ৰাধিক শ্ৰমিক আৰু কৰ্মচাৰী। চৰকাৰ বিৰোধী বিভিন্ন ধৰণৰ শ্লোগান দি তেওঁলোকে উত্তাল কৰিছে আমিনগাঁৱৰ ঔদ্যোগিক ক্ষেত্ৰ। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে শ্ৰমিক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল পৰিৱেশ দেখিবলৈ পোৱা গ'ল। আমার দাবি মানিল, আমার দাবি মানিল, ইফালে মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চৰ চকা বন্ধ কাৰ্যসূচী। কলগাছিয়াত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 24 ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীলৈ সমৰ্থন আৰ্মকাই কেইবাটাও দাবীৰে কলগাছিয়া চাৰিআলি চকত সাব্যস্ত কৰে প্ৰতিবাদ। MG এনৰেগাৰ নাম সলনিৰ উপৰিও জব কাৰ্ড শ্ৰমিকৰ অধিকাৰ কৰ্তনৰ বিৰোধিতা কৰিছে। চাহ মজদুৰৰ মজুৰি দৈনিক কমেও 551 টকা কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। আহ্বান জনাইছে। আপোনালোকে দেখা পাইছে যথেষ্ট প্ৰচাৰ হৈছে, আপোনালোকৰ মিডিয়াই যথেষ্ট প্ৰচাৰ কৰিছে। স্বতঃস্ফূৰ্তভাৱে ভাৰতবৰ্ষৰ মানুহে আজি এই ধৰ্মঘট পালন কৰিছে আৰু কলগাছিয়া বন্ধলৈ ৰূপান্তৰিত হৈছে। কোনো দোকান এতিয়ালৈকে খোলা নাই, গাড়ী মটৰ টোটেল বন্ধ হৈ আছে, মানুহ ৰাস্তালৈ নামি আহিছে। ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰৰ সাম্প্ৰদায়িক মন্তব্য, জনসাধাৰণৰ প্ৰতি যে অত্যাচাৰ, কৃষকসকলৰ প্ৰতি যে অত্যাচাৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াৰ পৰা সতৰ্ক হ'ব লাগে যে অসমৰ মানুহে আপোনাৰ বক্তব্য সমৰ্থন কৰা নাই, শান্তি সম্প্ৰীতি অসম ৰক্ষা কৰিব।